আজি চোৱা এক্সাৰসাইজ 2 বি এক্সাৰসাইজ 2 বি হয়নে ফ্ৰেকশন তো ফ্ৰেকশন চেপ্টাৰৰ এক্সাৰসাইজৰ 2 বি এক্সাৰসাইজ কিমান 2 বি ঠিক আছে তো 1 নম্বৰ কোশ্চেন কি কৈছে 1 নম্বৰ কোশ্চেন কৈছে মাল্টিপ্লাই 1 নম্বৰ কোশ্চেন কৈছে মাল্টিপ্লাই তো মানে ইনটু কৰিব কৈছে কি কৰিব কৈছে ইনটু কৰিব কৈছে হয় না ইনটু তো ইয়াত চোৱা 1 নম্বৰ কোশ্চেন কি কৈছে 1 নম্বৰ কৈছে 1/4 ইনটু 3 হৈছে 1/4 ইনটু 3 তাৰ মানে কি আছে এটো ইয়াৰ তলত কি দুটা ফ্ৰেকশন এইটো এটা ফ্ৰেকশন এইটো এটা হোল নাম্বাৰ কি মানে তলত ওপৰত সেম থাকিলে হোল নাম্বাৰ নাইবা সিঙ্গেল এনেকুৱা নাম্বাৰ হৈ থাকিলে এটো কি কব হোল নাম্বাৰ কব ঠিক আছে হ্যাঁ তো এটো কি হৈছে 3 হৈ আছে তো 3 ৰ তলত কিবা আছে মনে মনে কি আছে ইয়াত মনে মনে 1 আছে ঠিক আছে এইটো দিয়া নাই কিন্তু ইয়াৰ তলত কি আছে মনে মনে 1 আছে তো আমি কি কৰিম তলৰটোৰ লগত তলৰটোৰ ইনটু ওপৰটোৰ লগত ওপৰটোৰ ইনটু ঠিক আছে তো এই 3 টো কাৰ লগত ইনটু হৈ আছে ওপৰটোৰ লগত ইনটু হৈ আছে নিউমাৰেটৰ এই যে এইটো কি কয় নিউমাৰেটৰ তো নিউমাৰেটৰ লগত নিউমাৰেটৰৰ ইনটু আৰু ডিনোমিনেটৰৰ লগত ডিনোমিনেটৰ ইনটু হৈছে তো এইটো কি হ'ব 4 1 জাৰ 4 হ'ব তলত কিমান হ'ব 4 1 জাৰ 4 আৰু ওপৰত কিমান হ'ব 1 3 জাৰ 3 তো এটা আমার ফাইনাল অ্যান্সার হয়েছে বুঝিছা তো 2 নম্বর সোয়া 2 নম্বর কইছে 3/16 ইনটু 4 है ना 3/16 ইনটু 4 তো এটা একটা কাম করা এটো কি করিবা ইয়ার তলত কি আছে 4 এর তলত মনে মনে কি আছে 1 আছে তো 16 ইনটু 1 16 ইনটু 1 ইয়ার তলত কি আছে 1 আছে মনে মনে তো 16 ইনটু 1 16 হল এটা 3 ইনটু 4 এনেকৈ রাখি দিয়া 3 ইনটু 4 এনেকৈ রাখি দিয়া 3 4 জাৰ কিমান 12 হয় 3 4 জাৰ 12 হয় তো এনেকৈ রাখি দিলু যাতে সুবিধা হয় মানে কি কাটাকাটি যাব ঠিক আছে এটা অলপ হৰু কৰি লও কাটাকাটি যাব কি 16 ক 4 দিয়ে কাটাকাটি যায় না নাই 4 দিয়ে যায় তো 4 কিমান জাৰ 4 জাৰ 4 4 জাৰ কিমান 16 আৰু ইয়াত কিমান 4 1 জাৰ 4 4 1 जार 4 और 4 किमान जार 4 4 जार 16 माने 4 दी काटिलो याद धरा 4 এই 4 दी काटिसु एटुको 4 दी काटिसु एटुको 4 दी डिवाइड करिसु माने 4 किमान जार 1 जार হইছে 4 কিমান जार 4 जार এটু লিখিসু হইছে তেনে হলে 4 दी डिवाइड करिसु বুঝিছা তো এটা আমার কিমান आंसर থাকিল তো ফাইনালি থাকিল তলত 4 ইয়াত থাকিল 3 আৰু 1 ইনটু হৈ আছে 3 1 জাৰ 3 তলত থাকিল 4 তো এটা আৰু তো কাটাকাটি না যায় তো এইটো আমাৰ হ'ব ফাইনাল आंसर তো বুজিছা ইজি আছে একদম আছে নেক্সট 3 নম্বৰ চোৱা কি কৈছে 4 3/4 ইনটু 6 আছে এটা মিক্স ফ্ৰেকশন হৈ আছে তো মিক্স ফ্ৰেকশন থাকিলে আমি প্লাস মাইনাস ইনটু ডিভাইড একো কৰিব নোৱাৰিম তো এটা কি কৰিম ফার্স্ট ইম্প্রপার বানাম ঠিক আছে তো ইম্প্রপার বানালে কি হবে ইম্প্রপার বানোৱা 4 থাকিল তলত 4 4 জাৰ 16 16 প্লাস 3 16 প্লাস 3 কৰিলে তোমাৰ কি হয় 19 হয় ইনটু 6 এনেকৈ বনাই ললো তো এতিয়া চোৱা 6 ৰ তলত কি আছে 6 সিঙ্গেল হৈ আছে না হোল নাম্বাৰ তো এইটো ওপৰতৰ লগত ইনটু হ'ব ইয়াৰ তলত মনে মনে কি আছে 1 আছে না তো এইটো কি কৰিম তো 4 1 जार এটা 1 এ ধরিম না 4 1 जार 4 আর 19 6 जार 19 ইনটু 6 বুঝিছা এটা এনেকে রাখি দিল কারণ যদি কাটাকাটি যায় কাটাকাটি করিম নহলে ইনটু করে দিলে হবে ফাইনালি হইছা তো কাটাকাটি যায় 4 কিমান যায় 4 কিমান দি যায় এটো কিমান দি যায় দুইটাকে 2 দি ডিভাইড যায় না নাই তো 2 কিমান যায় 3 जार 2 2 जार 6 2 দি ডিভাইড কৰিলে কিমান 3 হয় আৰু 4 2 দি ডিভাইড কৰিলে 2 হয় বুজি পাইছা না নাই এই সোয়া ইয়াত 6 আছে
2 দি ডিভাইড কৰিছা আৰু 4ক ইয়াত 4 আছে নহয় তলত 4ক 2 দি ডিভাইড কৰিছা মানে দুয়োটাক 2 দি ডিভাইড কৰিছো তো 2 3 জাৰ 6 গল আৰু 2 2 জাৰ 4 এটো গল তো কি থাকিল 4ক কাটি 2 লিখিছো 6ক কাটি 3 লিখিছো হইছা 6ক কাটি 3 লিখিছো তো নেক্সট কি থাকিল তো 19 into 3 থাকিল তলত 2 থাকিল কারণ এটা আর না যায় কাটাকাটি যায় কি না যায় তো এটা আমার লিখা 2 থাকিল 19 into 3 কিমান হ'ব 19 into 3 19 3 jar কিমান 3 9 jar 27 hence 2 3 1 jar 3 and 2 কিমান হ'ব 5 তো 57 হ'ব নহয় তো এটা হল 57 তো কোশ্চেন কি কৈছে মিক্সত কৈছে হয় না তুমি এনসারটো মিক্সত লিখিব লাগিব এনসারটো মিক্সত বনাই দিব লাগিব মনত আছে তো এটা বনাই দিয়া 57 তো 2 কিমান জাৰ 2 2 জাৰ 4 1 থাকিল ইয়াত 7 লৈ আহিলো 2 8 জাৰ 16 থাকিল কিমান 1 ৰিমাইন্ডাৰ কিমান 1 আৰু ইয়াত কোশ্চেন কিমান 28 তো ইয়াত তলত 2 থাকিব 1 তো ওপৰত যাব কিউ তো সাইডত যাব কিউ কিমান 28 তো এটা সাইডত যাব এটো আমাৰ ফাইনাল আনসার সব পাবা এনেকৈ কৰি থাকা নেক্সট 4 নাম্বার সোয়া 4 নাম্বার কি কৈছে 1 2/3 into 5 এটো আছিল হয় না তো এটো সোয়া কি কৰিম মিক্স আছে ফার্স্ট কি কৰিম মিক্সক ইম্প্রপার বনোৱা তো তলত 3 3 1 jar 3 plus 2 3 plus 2 কিমান 5 into 5 তো এটা সোয়া তলত 3 আছে আৰু ইয়াত তলত কি আছে 1 আছে তো 3 into 1 কি হ'ব 3 হ'ব ওপৰত 5 আছে ইয়াৰ ওপৰত 5 আছে 5 into 5 25 নাইবা যদি এনেকৈ ৰাখি দিয়া 5 into 5 হা তো এটা তো কাটাকাটি না যায় তো ফাইনালি তোমালোকে আনসার লিখিবা তো 3 5 into 5 5 5 জাৰ কিমান 25 এটো একো নহয় 25 ঠিক আছে 5 5 জাৰ 25 তো এটো কি কৰিবা কোশ্চেনত মিক্স কৰি কৈছে না মিক্সড ফ্ৰেকশন দিয়া আছে তুমি মিক্স বনাই দিবা ঠিক আছে তো এটো ডিভাইড কৰা 3 দি 25 ক ডিভাইড কৰা 3 কিমান জাৰ 3 8 জাৰ 24 তো 1 রিমাইন্ডার তো এটা লিখা তলত 3 আছে লিখা রিমাইন্ডারটো ওপৰত যাব রিমাইন্ডারটো ওপৰত যাব 1 আৰু 8 কি আছিল কোশ্চেন তো কোশ্চেনটো সাইডত যাব এটা 8 এটা হ'ব আমাৰ आंसर বুঝি পাইছা ইজি আছে নেক্সট সোয়া 5 নম্বৰ নেক্সট 5 নম্বৰ ইয়াত 5 নম্বৰ সোয়া কি কৈছে 1 2/3 into 3 আচ্ছা তো এটা করে লিখি মিক্স আছে এটা ইম্প্রপার বনাও 3 তো 3 1 jar 3 plus 3 1 jar 3 plus 2 5 into ইয়াত আছে 3 তো এটা সোয়া কি হ'ব ইয়াৰ তলত মনে মনে কি আছে 1 আছে তো এটা তলত 3 আছে 3 into 1 3 1 jar 3 ওপৰত কি আছে 5 into 3 তো 5 into 3 তো এই 3 ক্যান্সেল যায় 1 jar দি হ্যাঁ না তো থাকিল কি 5 into 1/1 তো 5 into 1 কৰিলে 5 এ হল বাই 1 তলত 1 থাকিলে নিলিখিলে হল তো 5 লিখিলে आंसर হৈ যাব হয়ছা হল বুজিছা নেক্সট 6 নম্বৰ সোয়া 6 নম্বৰ আচ্ছা 1 2/3 into 6 1 2/3 into 6 তো এটা কি হ'ব হ্যাঁ মিক্স আছে হ্যাঁ 3 3 1 jar 3 plus 2 5 into 6 তো তলত 3 আছে ইয়াত তলত কি আছে 1 আছে তো 3 1 jar তলত কি আছে মনে মনে 1 আছে নহয় 3 1 jar 3 হ্যাঁ 5 into 6 দিয়া 5 into 6 ৰাখি দিয়া তো এটা কাটাকাটি যায় 3 আৰু 6 তো 3 কিমান jar 3 দি যায় নহয় তো 3 1 jar ইয়াক 3 দি কাটিলে 2 jar হয় না তো
তো কিমান থাকিল 5 × 2 থাকিল 5 × 2 10 হ'ল 5 × 2 বাই 1 তলত 1 নিলিখিলেও হয় তো 5 × 2 10 হ'ল হ'ব এইটো আনসাৰ নেক্সট 7 নম্বৰ কি কৈছে 13/20 × 10 হৈছে এইটো কৰা কি 20 তলত কাৰণ ইয়াত 1 আছে তো 1 জাৰ কৰিলে 21 জাৰ 20 হ'ল তো 13 × 10 ওপৰত কিমান আছে 13 × 10 তো এইটো চোৱা তো ইয়াৰ পৰা এটা 0 ইয়াৰ পৰা এটা 0 কাটি দিলা তো থাকিল কি 13 × 1/2 তো এইটোৱে আমাৰ কি হ'ব 13 1 জাৰ 13/2 এইটো তো আৰু কাটাকাটি না যায় তো এইটোৱে আমাৰ আনসাৰ তো ইয়াত তো আৰু মিক্স বুলি দিয়া নাই মিক্স বুলি দিয়া নাই দিছে কি দিয়া নাই তো আনসারটা এনে রাখি দিলে হল টেনশন নাই হয় না তো নেক্সট 7 8 নম্বৰ চোৱা আচ্ছা 8 নম্বৰ কি কৈছে 30/75 × 15 আচ্ছা তো তলত 71 আছে আৰু 1 আছে ইয়াৰ তলত 1 আছে তো 75 1 জাৰ 75 ওপৰত কি আছে 30 × 15 30 × 15 আচ্ছা বুজিছা ইয়াৰ তলত মনে মনে 1 আছে 75 1 জাৰ 75 আৰু ওপৰত কি আছে 30 আৰু 15 আছে তো 13 × 15 হৈছে তো এইটো কাটাকাটি যায় 5 দি যায় বা 15 দি ডাইৰেক্ট যায় তো 5 দি কাটিলে বা 15 দি কাটিলে 15 1 জাৰ 15 15 5 জাৰ 75 15 5 জাৰ 75 মানে দুয়োটাকে কি কৰিছো 15 দি ডিভাইড কৰিছো হৈছে তো 5 দি আকৌ কি হয় 30 যায় তো 5 1 জাৰ আৰু 5 কিমান জাৰ 6 জাৰ হৈছে বুজিছা তো এতিয়া থাকিল কি 6 1 জাৰ 6 থাকিল তলত 1 তো তলত 1 নিলিখিলেও হয় তো ফাইনালি 6 1 জাৰ 6 এইটো 6 1 জাৰ 6 হ'ল হৈছে নেক্সট 9 নম্বৰ চোৱা 9 নম্বৰ 22/12 × 12 হৈছে তো এইটো কি কৰিম চোৱা মিক্স আছে নহয় মিক্সৰ পৰা ইম্প্ৰুভাৰ বনাম 12 20 জাৰ হৈছে 12 20 জাৰ হৈছে কিমান 12 20 জাৰ 2 0 जार 0 2 2 जार 4 1 0 जार 0 1 2 जार 2 0 4 2 अच्छा किमान 240 प्लस 2 242 into 12 হ'ব তো এটা তলত কিমান 12 into ইয়াৰ তলত 1 আছে তো 12 1 জাৰ 12 আৰু ওপৰত কি আছে 242 into 12 আচ্ছা তো 12 12 দিয়ে তো কাটি যায় 12 1 जार 12 1 जार তো তলত 1 থাকিল নিলিখিলেও হয় তো 242 into 1 কিমান হ'ব 242 এ থাকিব তো এইটো হ'ব আমাৰ आंसर আচ্ছা নেক্সট 10 নম্বৰ চোৱা x number 10 তো কৈছে 10 2/13 into 26 আচ্ছা তো এটা কি কৰিম মিক্স আছে বনাই লোৱা 13 10 জাৰ 130 প্লাস 2 132 into 26 তো তলত কি হ'ব ইয়াৰ তলত মনে মনে 1 তো 13 into 1 13 এ হল 132 into 26 আচ্ছা তো এটা কি হ'ব এনে কাটি দিয়া 13 1 जार 13 13 কিমান जार 2 जार তো থাকিল কি তলত 1 আছে তো 1 নি লিখিলেও হয় হয় না তো 132 into 2 132 into 2 2 2 जार 4 2 3 जार 6 2 1 जार 2 তো কিমান হল 264 থাকিল 264/1 তলত 1 নি লিখিলেও হয় না তো এটা আমার आंसर 11 নম্বৰ চোৱা 7 1/3 into 3 হ'ব তো এটা মিক্স আছে এটা ই বনাই লোৱা
3 ইম্প্ৰপাৰ বনাই লোৱা 3 7 জাৰ 21 প্লাছ 1 কিমান হ'ব 22 ইনটু 3 তো এটা কি আছিল নিয়মটো কি আছিল তলত 1 আছে ইয়াৰ তো 3 ইনটু 1 কিমান হ'ব 3 হ'ব ইয়াৰ তলত কি আছে মনে মনে 1 আছে 3 ইনটু 1 3 3 1 জাৰ 3 22 ইনটু 3 এনে ৰাখি দিয়া তো 3 3 ক্যান্সেল হয় 3 1 जार 3 1 जार 3 দি ডিভাইড জানা নাই দুইটাকে 3 দি দুইটাকে এই 3 কে ডিভাইড যায় এটাকে 3 দি ডিভাইড যায় তো 3 1 जार 3 1 जार তো থাকিল কি 22 থাকিল 22/1 থাকিল তো 22 লিখিলেও হ'ব আচ্ছা 12 নম্বরটো সোয়া 10 4/5 ইনটু 10 আচ্ছা তো এটা কি হ'ব মিক্স আছে বনাই লোৱা ইম্প্ৰপাৰ তো 5 তলত থাকিল 5 10 जार 50 প্লাস 4 54 ইনটু 10 তো তলত 5 1 जार 5 আৰু 54 ইনটু 10 ওপৰত কি হ'ব 54 ইনটু 10 তো এটা 5 1 जार 5 কিমান जार 2 जार 10 হল তো 54 2 जार কিমান হ'ব 54 ইনটু 2 কিমান হ'ব आंसर তলত 1 আছে নিলিখিলেও হয় তো 54 ইনটু 2 করা 2 4 जार 8 2 5 जार 10 তো 108 হবো आंसर 108 হবো আমার ফাইনাল आंसर আচ্ছা নেক্সট 2 নম্বৰ ছ 2 নম্বৰতো কৈছে কি মাল্টিপ্লাই 2 নম্বৰতো কি কৈছে মাল্টিপ্লাই কৈছে ইয়াত ছ 2 নম্বৰতো কি কৈছে মাল্টিপ্লাই হৈছে তো 1 নম্বৰ কি কৈছে 1 নম্বর কৈছে 1/4 ইনটু 1/3 তো এটার তো প্রবলেম নাই তলরটার লগত তলরটার ইনটু উপরটার লগত উপরটার ইনটু তো উপরটার লগত উপরের ইনটু করা তলরটার লগত তলর ইনটু করা হব তো 4 3 जार 12 1 1 जार 1 উপরটা আর তলরটা কোনো কাটাকাটি তো না যায় না তো উপরটা উপরত ইনটু করে দিলে হল তলরটা ইনটু করে দিলে হল তো আমার এটা হবে आंसर 2 নম্বর সোয়া 2 নম্বর কইছে 5/13 ইনটু 13/20 আচ্ছা এটা ইনটু করে দিয়া জাস্ট হব 5 ইনটু 13 এটা 13 ইনটু 20 তো এটা সোয়া 13 দি 13 ক্যান্সেল যায় কাটা যায় হ্যাঁ না 13 1 जार এটা 13 1 जार তো 20 আর 5 কাটাকাটি যায় তো 5 দি 1 হয় আর 5 কিমান जार 4 जार 20 তো উপরত 1 আছে উপরত 1 থাকিলে লিখিব লাগিব 1 1 जार 1 হল আর 4 1 जार বা 1 4 जार কিমান হ'ব 1 4 जार 4 তো উপরত যদি 1 থাকে তেন্তে লিখিব লাগিব তলত 1 থাকিলে নিলিখিলেও হয় তো आंसर কি হ'ব 1/4 ঠিক আছে নেক্সট সোয়া 3 নম্বর 2 3 1/8 আছে আর 2/6 আছে হ্যাঁ না তো এটা ইনটু করে দিয়া 1 ইনটু 2 8 ইনটু 6 তলরটার লগত তলরটার ইনটু উপরটার লগত উপরটা ইনটু তো এটা কাটাকাটি যায় জানে নাই 2 দি 6 ও যায় 2 দি 8 ও যায় ঠিক আছে তো 2 দি দিলে হল 2 1 जार 2 3 जार 6 তো ফাইনালি কি থাকিল উপরত 1 1 जार 1 তলত কি থাকিল 8 3 जार 24 তো এটা আমার आंसर হইছে নেক্সট 4 নাম্বার কি কইছে 1 2/3 ইনটু 3/8 হইছে এটা তো এটা মিক্স আছে এটা মিক্স তো বনাই লোৱা ইম্প্ৰপাৰ 3 থাকিব 3 1 जार 3 প্লাস 2 5 হ'ব এটা 3/8 হ'ব হইছে তো এটা 3 1 जार এটা 3 1 जार কাটি গল তো থাকিল কি 5 1 जार 5 আর তলত থাকিল 8 1 जार 8 তো উপরত থাকিল 5 তলত থাকিল 8 এটা হবে আমার आंसर হইছে নেক্সট 5 নম্বর সোয়া 2 3/7 ইনটু 1 4/3 হইছে তো এটা মিক্স দিয়া আছে নহয় এটা কি করিবা বনাই লোৱা তো তলত 7 7 2 जार 14 14 প্লাস 3 হইছে 14 প্লাস 3 17 ইনটু তলত 3 আছে তো 3 1 जार 3 প্লাস 4 7 হইছে তো এটা 7 7 কাটাকাটি জানে নাই
নাইবা এনেকৈ লিখিব পাৰা 7 × 3 17 × 7 একই কথা। তো এইটো তলৰটো ওপৰটো কেঞ্চেল, তো 1 জাৰ এইটো 1 জাৰ 7 1 জাৰ এইটো 7 1 জাৰ। তো বাকি থাকিল কি এইটো কটাকটি তো নাযায়। তো আমার এইটো ফাইনাল অ্যান্সার 17 1 जार 17 1 3 जार 3। তো এটা হবে আমার অ্যান্সার। তো আরও একটা কথা আছে, কোশ্চেনটো মিক্স করে কৈছে নহয়, কোশ্চেনটো মিক্স কৈছে, অ্যান্সারটো মিক্সত দিলে ভাল হয়, বুঝছে? অ্যান্সারটো মিক্সত দিলেও ভাল হয় বা এইটো অ্যান্সার রাখি দিলেও হ'ব। অ্যান্সারটো মিক্সত দিলে কি হ'ব 3 17 এটা আছে নহয়, তো এটা 3 5 जार 15 হয়, রিমাইন্ডার 2। তো এটা এনেকৈ দিলে হ'ল 3 রিমাইন্ডারটো ওপৰত যাব 5 টো সাইডত আহিব। তো এইটো অ্যান্সার দিলেও হ'ব, বুঝছে? নেক্সট 6 নম্বৰ ইয়াত কৰোঁ। 6 নম্বৰ কি কৈছে 3 3/5 × 6 3/7 হ'ব। তো এটা করা দুয়োটা মিক্স আছে, তলত 5 5 3 জাৰ 15 প্লাস 3 হৈছে 18 ইনটু তলত 7 6 7 জাৰ 42 আৰু 3 45 হৈছে। তো এটা কাটাকাটি জানে নাই, উপরটা তলরটা 5 1 जार আর 5 9 जार কল। তো তলরটার লগত আর তো না যায়, তো তলত থাকিল কিমান 7 1 जार 7 থাকিল আৰু 9 × 18 থাকিল 18 × 9 থাকিল ফাইনালি এইটো। তো এটা 18 × 9 কিমান হ'ব 8 9 जार 72। তো 72 2 and 7 9 1 जार 9 আৰু 7 হৈছে 16। তো এইটো থাকিব 162। তো এইটো হ'ব 162 আৰু এইটো হ'ব 7। তো এইটোক যদি কোশ্চেনত কি কৈছে মিক্স কৈছে, তো আমার অ্যান্সারটো মিক্সত বনাই দিলে হল। তো 162 7 দিয়ে ডিভাইড করা, তো 7 2 जार 14 হয়েছে, 6 পৰা 4 গ'লে 2 এই 2 আহি গ'ল। তো 7 3 जार 21, তো 1 থাকিল রিমাইন্ডার, তো এইটো লিখিলে হল। তলত 7 আছে, রিমাইন্ডারটো ওপৰত যাব 1 আৰু 23 টো এটা সাইডত আহিব। এইটোই হ'ব আমার অ্যান্সার, বুঝছা বুঝিছা? নেক্সট কিমান 7 নম্বৰ 7 নম্বৰ কি কৈছে 7 নম্বৰ কৈছে 1 5/13 × 2 3/5 বুঝছা? তো এটা কি কৰিম, দুয়োটা মিক্স আছে, তো দুয়োটা মিক্স থাকিলে কি কৰিম এটা বনাই লম ইম্প্রপার 13 1 जार 13 প্লাস 5 18 হ'ব ইনটু 5 থাকিল, তো 5 2 जार 10 প্লাস 3 13 হল, হয় না? তো এটা কাটি দিয়া 13 1 जार 13 1 जार, তো এটা তো কাটাকাটি না যায়, তো এটা ফাইনালি অ্যান্সার থাকিব 18 1 जार 18 1 5 जार 5। তো এটা হবে অ্যান্সার। কিন্তু কি এটা ই করিবা মিক্স বনাই দিবা, তো মিক্স বনাই দিলে কি হবে চোৱা 5 18 হ'ব। তো 5 3 जार 15, তো থাকিল রিমাইন্ডার 3 এইটো বনাই দিয়া, তো তলত 5 3 টো ওপৰত যাব, এই 3 টো তলত আহিব। এইটো হ'ব আমার ফাইনাল অ্যান্সার, বুঝছা? নেক্সট 8 নম্বরটা চোৱা। 8 নম্বরটা কি কৈছে 3 5/11 × 11/19 বুঝছা? তো এটা একটা মিক্স আছে, এটা কি আছে প্রপার ফ্র্যাকশন আছে, প্রবলেম নেই, এটুক ইম্প্রপার বানাই লও, ঠিক আছে? তো এটা 11 3 जार 33 33 প্লাস 5 38 ইনটু 19 তলত এটা 11, তো 11 11 ক্যান্সেল হল, 11 1 जार 11 1 जार, তো 19 2 जार কিমান 19 2 जार 38 এটা কটাকটি যায়, তো 19 1 जार 19 2 जार 38। তো ফাইনালি কি থাকিল 2 1 जार 2 বাই 1 1 जार 1, তো 2/1, তো 2 লিখিলে হ'ব না নাই, 2 লিখিলে হ'ব, তলত 1 আছে নিলিখিলেও হ'ব, তলত 1টা নিলিখিলেও হ'ব। তো এটা হবে আমার ফাইনালি অ্যান্সার, আচ্ছা? নেক্সট 9 নম্বরটা
2 9 নম্বৰ কি কৈছে 2 9 নম্বৰ কৈছে 12 2/5 into 1 4/31 হৈছে তো নেক্সট এটা চোৱা কি কৰিম তো মিক্স আছে এইটো মিক্স আছে মিক্সটো বনাই লওঁ 5 এইটো আছিল 31 তলত হয় না তো 5 12 জাৰ 60 প্লাছ 2 62 এইটো 31 1 জাৰ 31 প্লাছ 4 35 হল হল এটা কাটি দিলে হল তো 5 দি কাটা 5 1 जार 5 দি কাটিলে 7 जार 5 7 जार 35 হল 31 जार 30 এটি 32 जार এটুত কি 32 जार 62 31 2 जार 62 তো এটা ফাইনালি কি থাকিল 2 7 जार 14/1 1 1 जार 1 তো তলত 1 নি লিখিলে হল তো 14 হবে আমার आंसर হল 10 নম্বৰ সোয়া 10 নম্বৰ কি কৈছে 10 নম্বৰ কৈছে কি 5/7 into 4 1/5 হ'ব তো এটা এইফালে মিক্স ফ্ৰেকশন হৈ আছে তো এটা বনাই লোৱা 5 7 এটো লিখিলা তো এটা কি হ'ব তলত 5 আছে লিখিলা 5 4 जार 20 plus 1 21 হল এটা কাটি দিয়া 5 5 ক্যান্সেল হল 1 जार এটো 1 जार এটো 7 1 जार 7 এটো 7 3 जार 21 তো ফাইনালি কিমান থাকিল 3 1 जार 3/1 1 जार 1 তো 3/1 হল 3/1 মানে কি 3 লিখিলে হল হয় না ফাইনালি এটা आंसर 3 নেক্সট 11 নম্বৰ সোয়া 10 1/2 into 13/63 হল তো এটা মিক্স হয়ে আছে এটা বানাই লওয়া ইমপ্রপার বানাই লওয়া তো 2 2 10 जार 20 plus 1 21 into 13/63 আচ্ছা তো এটো যায় কটাকটি যায় 21 1 जार 21 3 जार হইছে তো আর তো না যায় তো এটা কি হবে ফাইনালি 2 3 जार 6 13 1 जार 13 তো এটা মিক্স কোশ্চেনত আছে যদি তুমি মিক্স বানাই দিবা তো 6 দি 13 ক বানাই দিয়া 6 2 जार 12 থাকিল কিমান 1 তো রিমাইন্ডার তো উপরত লিখা তলত 6 আছিল আর সাইডত কিমান 2 এটা হবে আমার ফাইনালি आंसर হইছে নেক্সট আৰু এটা আছে 12 নম্বৰ হ'ব 12 নম্বৰটো কি কৈছে 6 3/4 into 3 1/9 হইছে তো এটা দুয়োটা কি আছে মিক্স আছে তো এটা কি কৰি লোৱা ইমপ্রপার বনাই লোৱা তো তলত 4 4 6 जार 24 plus 3 27 into তলত কি আছে 9 তো 9 3 जार 27 plus 1 28 হইছে তো এটা কটাকটি যায় তো 9 1 जार 9 9 কিমান जार 3 जार 27 আৰু 4 1 जार 4 4 কিমান जार 28 4 3 जार 28 তো আৰু না যায় ফাইনাল 3 8 जार কিমান 24 থাকিল 3 4 जार 3 8 जार 20 এইটো কি চোৱা এইটো রং হইছে অলপ রং হইছে হ্যাঁ তলত কি আছিল 4 আছিল ইয়ার তলত কিমান আছিল 9 উপরত কিমান আছিল 7 ইয়াত কিমান আছিল 28 হইছে তো এটা 4 1 जार 4 4 7 जार 28 4 8 जार নহয় 4 7 जार হইছে আৰু 9 1 जार 9 3 जार 27 হইছে তো এটা 3 7 जार কিমান হ'ব 21 হ'ব বাই 1 তলত কিমান 1 1 जार 1 হয় তো 1 তো নি লিখিলে হ'ব ফাইনাল আমাৰ 21 आंसर ঠিক আছে এটা অলপ কটাকটি হল চাই লবা নেক্সট 3 নম্বৰ কোশ্চেন কি কৈছে 3 নম্বৰ কোশ্চেন কৈছে সোয়া a man 3 নম্বৰ কোশ্চেন ইয়াত সোয়া a man traversed 93/12 meters in 1 minute on his bicycle তার মানে বাইসাইকেল রে কি কৰিছে 93/12 মিটাৰ গৈছে এইখিনি গৈছে হইছে
93/12 মিটাৰ এইটো বাইচাইকেল দি গৈছে হাউ মাছ ডিষ্টেঞ্চ হি ডিড কভাৰ ইন 12 মিনিট তো এইটো কি হৈছে 1 মিনিটত গৈছে এইখিনি 12 মিনিটত কিমান যাব তো এইটো ইনটু কৰি দিলে হ'ল তো এইটো লিখা 3 নম্বৰ লিখা হ্যাঁ শর্টকাট in 1 minute হ'ব in 1 minute কিমান কিলোমিটাৰ কিমান মিটাৰ 93/12 মিটাৰছ গৈছিল হয়নে হ'ব তো শর্টকাট তো in 12 মিনিটত কৈছে in 12 মিনিট কিমান হ'ব 8 into 12 1 মিনিটত 8 তো 12 মিনিটত কি হ'ব এইটো ইনটু কৰি দিলে হ'ল তো 93/12 এইটো কি আছিল 1 মিনিটৰ ইনটু কিমান মিনিটৰ লাগে 12 মিনিটৰ এইটো 12 তো ইনটু কৰি দিলো আচ্ছা তো এইটো ইনটু কৰি দিলে চোৱা ইনটুটো তো আগতে কৰি আহিলো এইটো সেম তো এইটো কি কৰিম মিক্স আছে এইটো ইম্প্ৰপাৰ বনাই লম তো 12 9 কিমান হয় এইটো ইনটু কৰি দিয়া 90 into 12 2 0 0 2 9 18 আচ্ছা 1 0 0 1 9 9 তো এটা থাকিব 0 এটা 8 এটা 10 1 আর 9 10 তো এটা হবো ইনটু করি প্লাস 3 আছে তো প্লাস 3 করিলে কি হবো 1083 হবো 1083 তো এটা কি হবো 1083 8 into 8 প্লাস 8 করিলে 1083 হবো ইনটু 12 হবো তো এটা সোয়া তলত কি আছে তলত 1 আছে মনে মনে তো এটা উপরটো এটা উপরটো কাটি দিলে হল এইটো ক্যান্সেল যায় তো 1 থাকিল ইয়াত 1 থাকিল হ্যাঁ না তো তলত কি থাকিল ইয়াতো 1 ইয়াতো 1 তো 1 1 1 তো তলত 1 নিলিখিলেও হয় তো উপরত কি আছে 1083 into 1 তো 1083 into 1 কিমান হ'ব 1083 হ'ব 1083 তো এটা মিটার ইমান মিটার দিলে হ'ব নাইবা আৰু এটা আছে आंसर 1 কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ ন এটা জাস্ট কিলোমিটাৰত ট্ৰান্সফাৰ কৰি দিলে হ'ল 1000 তকৈ বেছি আছে যদি এটা কৰি দিব পাৰা তো এটা সোয়া 1038 মিটাৰ ওলাইছে নহয় তো আমি কি জানো 1 kilometer is equal to 1000 meter হ'ব তো এটা 1038 মিটার আছে তো 1000 তো ইয়াৰ পৰা বাহিৰ কৰি দিয়া তো 1000 বাহিৰ কৰি দিলে কিমান থাকিব 38 থাকিব তো ইয়াত চোৱা এইটো কিলোমিটাৰৰ মিটাৰৰ পৰা কিলোমিটাৰত ল'ব লাগে এইটো পাইছা নহয় আগতে পাইছা এইটো কৰিম তো 1 কিলোমিটাৰ এইটো 1000 মিটাৰ আৰু কিমান আছে এইটো চোৱা 1000 মিটাৰত কিমান হ'ব 1 কিলোমিটাৰ হ'ব আৰু 38 মিটাৰ এইটো 38 মিটাৰে দি দিবা হ'ব এইটো आंसर নেক্সট 4 নম্বৰ কি কৈছে চোৱা নেক্সট 4 নম্বৰ কৈছে a bamboo is cut into 6 equal pieces each piece is of length 6/2 meter find the length of the bamboo তার মানে কি কইছে এটা ব্যাম্বো আছে এটা ব্যাম্বো বাহ আছে ঠিক আছে এটো কি 6 ইকুয়াল পার্ট করিছে 6 ইকুয়াল পার্ট 1 2 3 4 5 6 ঠিক আছে 6 ইকুয়াল পার্ট করিছে আৰু ইয়াত কি কৈছে ইচ পিস লেন্থ মানে এইখিনি লেন্থ কিমান আছে এইখিনি আছে 6/2 মিটাৰ ঠিক আছে এনেকৈ এইটো আছে 6/3 মিটাৰ এইটো আছে সেম আছে তো সব পিস কিমান আছে সেমে আছে ঠিক আছে তো এতিয়া কৈছে কি ফাইন্ড দ্য লেন্থ অফ দ্য ব্যাম্বো তাৰ মানে এই পুৰাটো এই গোটেইখিনি কি আছে কিমান লেন্থ আছে এটো উলিয়াব লাগে ঠিক আছে তো এতিয়া কি কৰিম লিখিম যে টোটাল পিস কিমান
টোটাল পিচেছ কিমান হৈছে টোটাল পিচেছ PIECES টোটাল পিচেছ কিমান 6 টোটাল পিচ কিমান কৰিছো 6 আছিল না তো এতিয়া কি কৰিম ইচ পিচেছ লেন্থ কিমান আছিল ইচ পিচেছ PIECE পিচ লেন্থ কিমান আছে এইটো আছে হয় না 6 2/3 মিটাৰ তো এটা লিখিম 6 2/3 মিটাৰ আচ্ছা তো নেক্সট এতিয়া কি কৈছে টোটাল লেন্থটো লাগে টোটাল এইখিনিৰ লেন্থ লাগে আচ্ছা তো এতিয়া লিখিম টোটাল লেন্থ অফ বেম্বো ঠিক আছে তো এটা কি হ'ব এইটো এটা পিছৰ আৰু কেইটা পিচ আছে টোটাল 6টা তো 8 ইনটু 8 হ'ব তো 6 2/3 এইটো এটাৰ আছে এটা পিছৰ লেন্থ ইনটু কেইটাৰ লাগে 6টা পিচ আছে নহয় 6 দি ইনটু কৰিলে হৈ যাব তো ঠিক আছে তো এটা 6 দি ইনটু কৰা তো এইটো কৰিলে কি হ'ব মিক্স আছে এইটো ইম্প্রপার বনাই লোৱা তো ইম্প্রপার বনালে কি হ'ব তলত 3 আছে 3 6 3 * 18 18 + 2 কিমান হ'ব 20 ইনটু কি হ'ব 6 ঠিক আছে তো এইটো কৈছো নহয় ইনটু কৰিলে কি হ'ব ইয়াত তলত মনে মনে 1 আছে তো এইটো 3 টো কি তলৰ আৰু 6 টো কি ওপৰৰ তো এইটো কাটা কাটি যাব তো 3 1 * 3 3 কিমান যায় 2 * 6 3 2 * 6 তো এইটো কি হ'ব এতিয়া তলত কিমান থাকিল 1 1 নে লিখিলেও হল তো 2 * 20 তো 20 * 2 এইটো তো 20 * 2 কিমান হ'ব 40 হ'ব তো এইটো হ'ব 40 মিটাৰ তো টোটাল লেন্থ কিমান হল এটোৰ টোটাল লেন্থ কিমান হল 40 ঠিক আছে 40 মিটাৰ বুজিছা নেক্সট 5 নম্বৰ নেক্সট 5 নম্বৰ কি কৈছে 5 নম্বৰ কৈছে in a class there are 12 benches এটা ক্লাস আছে ঠিক আছে এটা ক্লাসত কি কৈছে 12টা বেঞ্চ আছে 1 2 12 বেঞ্চেস ঠিক আছে নেক্সট কৈছে 4 স্টুডেন্ট ক্যান সিট অন one bench তো 4 স্টুডেন্ট কি করে এটা বেঞ্চত বহে 4 স্টুডেন্ট বহতে কেইটা বেঞ্চ লাগে এটা বেঞ্চ লাগে ঠিক আছে কেইটা বেঞ্চ আছে 12টা বেঞ্চ আছে আৰু চাৰিজন স্টুডেন্ট কেইটা বেঞ্চ লাগে এটা বেঞ্চত বহে চাৰিজন স্টুডেন্ট মিলি এটা বেঞ্চ লাগে তো কৈছে হাউ মেনি স্টুডেন্টস ক্যান সিট ইন দ্য ক্লাস তো তেনেহলে কেইজন স্টুডেন্ট বহিব পাৰিব ক্লাসটোত ঠিক আছে তো এতিয়া কি কৰিম লিখিম সো টোটাল বেঞ্চ কিমান আছে এটো লিখিম টোটাল এটো রাফ তো এটো লিখিম টোটাল বেঞ্চেস কিমান আছে 12 হইছে আৰু ইজ বেঞ্চেস কিমান জন স্টুডেন্ট 4 স্টুডেন্ট ইজ বেঞ্চেস কিমান জন স্টুডেন্ট 4 স্টুডেন্ট হয়নে ইজ বেঞ্চেস 4 স্টুডেন্ট তো কেইটা বেঞ্চ আছে 12টা বেঞ্চ আছে টোটাল তো লিখিম 12 বেঞ্চেস কিমান হ'ব 12 ডিভাইডেড টোটাল বেঞ্চ ডিভাইডেড বাই 4 না ইনটু হ'ব এটা ইনটু হ'ব তো 12 ইনটু 4 এটা বেঞ্চত কিমান 4 জন 12টা বেঞ্চত কিমান 12 ইনটু 4 কৰিলে হল তো 12 4 জাৰ কিমান হ'ব 48 হ'ব তো 48 স্টুডেন্টস হ'ব তো এইখিনি आंसर তো কিমান জন স্টুডেন্ট বহিব পাৰিব 48 স্টুডেন্টস বহিব পাৰিব তো এটাই आंसर ঠিক আছে নেক্সট আছিল 6 নম্বৰ এটা টুৰ বি এক্সারসাইজ টুৰ বিৰ লাস্ট কোশ্চেন 6 ঠিক আছে কৈছে এ প্যাকেট contains 1/2 a packet contains 1/2 liter of milk তার মানে 6 নম্বৰ ইয়াত বুজি লোৱা কৈছে এটা প্যাকেট আছে এটো মিল্কৰ প্যাকেট ঠিক আছে তো
ইয়াত কি আছে 1/2 লিটাৰ আছে এটা মিল্কৰ পেকেটত 1/2 লিটাৰ মিল্ক আছে তো কৈছে 1/4 of it is given to a boy তো ইয়াৰ পৰা কি কৰিছে 1/4 মানে 4/1 ভাগ দিছে 1/4 of it given to a boy এজন ল'ৰাক দিছে ঠিক আছে how much milk is given to the boy তো ল'ৰাজনক কিমান মিল্ক দিলে how much milk left in the packet আৰু কিমান থাকিল তো এতিয়া চোৱা তো লিখিম কি লিখিম a packet এটা 6 নম্বৰ ন a packet contains কিমান লিটাৰ মিল্ক 1/2 লিটাৰ মিল্ক a packet contain 1/2 লিটাৰ মিল্ক ঠিক আছে 1/2 লিটাৰ মিল্ক তো এতিয়া কি আছিল যে given to boy কিমান আছিল মিল্ক given কিমান 1/4 লিটাৰ 1/4 এইখিনি কি কৰিছিল দিছিল ঠিক আছে মিল্ক given to boy এইটো ইয়াত লিখি ল'বা তো মিল্ক given to boy এইখিনি তো কিমান দিছিল তো এইটো আছিল মিল্ক এইখিনি আছিল মিল্ক তো ইয়াৰ পৰা এইটো মাইনাস কৰিলে ওলাব তো ওলোৱা given to boy কি হ'ব এইখিনি দিছিল ন তো 1/2 minus 1/4 ঠিক আছে তো এটা চোৱা এতিয়া কি কৰিম বুজি পাইছা এইটো এটা পেকেটত কিমান মিল্ক আছে এইখিনি মিল্ক আছে 1/2 মিল্ক আছে 1/2 লিটাৰ মিল্ক আছে তাৰ পৰা কি কৰিছে এইখিনি দিছে ঠিক আছে তো এইখিনি দিছে মানে কিমান মিল্ক দিছে এইখিনি মানে 4 ভাগ কৰি 1 ভাগ দিছে তাৰ মানে কিমান মিল্ক দিছে হয়নে তো এটা আৰু এটা আছে এইটো মাইনাস নহয় এইটো কি কৰিম তাৰ মানে কিমান দিছে 1/4 দিছে 1/4 দিছে কিমানখিনিৰ অফ 1/2 লিটাৰ মিল্কৰ 1/2 লিটাৰ মিল্কৰ দিছে 1/4 এইখিনি ল'ৰাজনক দিছে ঠিক আছে কিমান মিল্কৰ পৰা 1/2 লিটাৰ মিল্কৰ পৰা দিছে তো এইটো লিখিলো যে 1/4 দিছিল অফ কিমান মিল্ক এইটো 1/2 লিটাৰ আচ্ছা তো এইটো কি হ'ব 1/4 ইনটু অফ মিন্স ইনটু 1/2 এইটো 1/2 তো এইটো কৰিলে কিমান হ'ব 1 ইনটু 1 কৰিলে 1 2 4 জাৰ 8 আচ্ছা 2 4 জাৰ 8 তো এতিয়া কি কৰিম এতিয়া হল এইখিনি ইমান মিল্ক দিছিল এইটো দিছিল 1/8 লিটাৰ মিল্ক দিছিল তো এতিয়া চোৱা কিমান বাকি আছে ন তো লেফট in the packet left in the packet কি হ'ব টোটাল মিল্ক আছিল 1/2 লিটাৰ তাৰ পৰা দিছিল কিমান 1/8 তো এইটো মাইনাস কৰি দিলে হ'ব তো এইটো চোৱা ইয়াৰ তলত কি সেম নাই তো এইটো কি কৰিম এলসিএম ওলাম তো এলসিএম 2 আৰু 8 ৰ এলসিএম কিমান হ'ব 2 দি দিলে 2 1 জাৰ 2 2 4 জাৰ 8 তো এইটো কি হ'ব 2 ইনটু 4 8 হ'ব এলসিএম তো কিমান হ'ব এলসিএম কিমান হ'ব 8 হ'ব তো এইটো চোৱা 1/2 এইটো হজাই লোৱা 1/8 ইনটু তো এইটো 2 কিমান জাৰ 8 হয় 4 জাৰ তো এইটো 4 8 কিমান জাৰ 8 হয় 8 1 জাৰ তো এইটো কি হ'ব 8 এইটো কি হল 8 তো 1 1 জাৰ 1
এইটো কিমান হ'ল 1 4 জাৰ 4 তো এতিয়া কি হ'ল সেম হ'ল নহয় এতিয়া কি কৰিবা মাইনাস কৰি দিলে হ'ল 4 minus 1 কিমান হ'ল 4 ৰ পৰা 1 গলে 3/8 লিটাৰ মিল্ক কি হ'ল বাকি থাকিল left in the packet তো প্যাকেটত কিমান বাকি থাকিল এইখিনি মিল্ক বাকি থাকিল তো এটা आंसर ঠিক আছে